সোণাৰীৰ নাৰকীয় হত্যাকাণ্ডৰ মূৰ বিচাৰি প্ৰাগ নিউজে চলোৱা হৈছে এক গোপন অভিযান। কিয়নো চৰাইদেউ জিলাৰ সোণাৰীত ক্ৰমান্বয়ে ঘটিব ধৰিছে অন্ধবিশ্বাসৰ ঘটনা। সোণাৰীৰ চিংলোৰ যি অঞ্চলত এটা অন্ধবিশ্বাসৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই পুনৰ কেইটামান দিনৰ পিছতেই সোণাৰী টিঙালিবামত সংঘটিত হ'ল অন্ধবিশ্বাসৰ ঘটনা। সেয়েহে প্ৰাগ নিউজৰ চলিছে অভিযান। এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ টিঙালিবামৰ যি অঞ্চলৰ পৰা সেই যিগৰাকী আলিয়া তাঁতীৰ মৃতদেহ উদ্ধাৰ হৈছিল, উদ্ধাৰৰ দৃশ্যটো কেমেৰা পাৰ্চন বিকি পালে দেখুৱাইছে। এয়া চাওক, এই যিটো অঞ্চল, এই অঞ্চলটোৰ পৰাই উদ্ধাৰ হৈছিল সেই প্ৰথম শ্ৰেণীৰ দুৰ্ভগীয়া আলিয়া তাঁতী নামৰ কণমানি ছাত্ৰীগৰাকী। আৰু আমি আগলৈ দেখুৱাব বিচাৰিছোঁ ইয়াৰ কাষতে আছে এখন স্থান, যিখন স্থানত এই স্থানীয় লোকৰ মুখে মুখে প্ৰবাহমান হাঁহ, পাৰ ইত্যাদি এক বলি বিধান দিয়া হয়। আৰু সেয়েহে আমি প্ৰাগ নিউজ আহি এই ঘটনাস্থলীলৈ আহিছোঁ। যথেষ্ট লোক আহিছে, ইয়াত সমবেত হৈছেহি। আমি গোটেই সামগ্ৰিক যিটো পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ, কি কাৰণে সংঘটিত হ'ব ধৰিছে চৰাইদেউ জিলাৰ সোণাৰীত এনেধৰণৰ এই যি অন্ধবিশ্বাসৰ ঘটনা। এই মুহূৰ্তত দেখিছে এইখন স্থান এক দুৰ্গম অঞ্চলত আমি প্ৰাগ নিউজ আহিছোঁ। এই কাৰণে আহিছোঁ যে সজাগতা সৃষ্টিৰ বাবে। কিয় অন্ধবিশ্বাসৰ বাৰে বাৰে বলি হয় কণমানি দুৰ্ভগীয়া সেই ছাত্ৰী হওক, সেই শিশুৱে হওক। এই মুহূৰ্তত দেখিছে অতি এক মানে শিহৰণকাৰী এক দৃশ্য বুলি ক'ব লাগিব। আচলতে অন্ধবিশ্বাসৰ যিহেতু বলি, এই যি বনাঞ্চলৰ এক ভিতৰুৱা অঞ্চল, আচলতে এনেদৰেই এখন স্থান আছে, যিখন স্থানত এনেদৰে পূৰ্বতে মুখে মুখে প্ৰবাহমান হাঁহ কুকুৰা বলি দিয়া হয়। তেতিয়াহ'লে সেই দুৰ্ভগীয়া ছাত্ৰীগৰাকী, সেই দুৰ্ভগীয়া প্ৰথম শ্ৰেণীৰ ছাত্ৰীগৰাকী এই স্থানতেই বলি হ'ল নেকি? গতিকে আমি তাৰ কাষৰ পৰা আমি ভিডিঅ' জাৰ্নেলিষ্ট মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু আৰক্ষীয়েও মই ভাবোঁ তদন্ত কৰক, কিয় বাৰে বাৰে অন্ধবিশ্বাসৰ বলি হৈ আহিছে এই কণমানি শিশুৱে হওক বা কণমানি এই ছাত্ৰীয়ে হওক, প্ৰথম শ্ৰেণীৰ ছাত্ৰী। অতি দুখ লগা এক আচলতে শোকাকুল এক পৰিৱেশ। যিহেতু তিনিগৰাকী সন্তান আছিল, তাৰে যি একেবাৰে কনিষ্ঠ যিগৰাকী সন্তান আলিয়া তাঁতীৰ ইতিমধ্যে ডিঙি ৰেপি হত্যা কৰা হৈছে। আমি পুনৰ কৈছোঁ যে আমি প্ৰথমবাৰে কৈছিলোঁ যে এয়া নৰবলি নে এয়া ধৰ্ষণ কৰি হত্যা। গোটেই কথাখিনি আমি আঁত ধৰি আহি প্ৰাগ নিউজ সোমাইছোঁ। আৰু যি ঘটনাস্থলী উদ্ধাৰ হৈছে এয়া চাওক, এনেধৰণে আচলতে এই যিখন স্থান বনাঞ্চলৰ মাজত আছে, আচলতে যথেষ্ট ভিতৰুৱা স্থানত আছে। ই কিমান ভয়ংকৰ হ'ব পাৰে এনেকুৱা ধৰণৰ স্থান থাকিলে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ। মোৰ লগত আছে স্থানীয় লোক আছে, আচাৰ নেতৃত্ব আছে। মই অকণমান মোৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাম। আৰু মই আপোনালোকৰ পৰা জানিব, অলপমান আগলৈ যদি আহে মই আপোনাৰ পৰা কিছু জনাৰ চেষ্টা চলাম যে এই যিটো আলিয়া তাঁতীৰ যিটো ঘটনা সংঘটিত হ'ল, আৰু প্ৰাগ নিউজে আমি তাৰ গোপন সন্ধান চলাইছোঁ। আৰক্ষী তদন্ত আৰক্ষীভাৱে চলি আছে, কিন্তু আমি এই দুৰ্গম স্থানলৈ দেখিলোঁ যে এখন স্থান আছে, মুখে মুখে প্ৰবাহমান বোলে ইয়াত হাঁহ কুকুৰা বলি দিয়া হয় নেকি? হয়, আজি মই পোনপ্ৰথমে আমাৰ জ্যেষ্ঠ সাংবাদিক বন্ধুবৰ্গক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। যিহেতু আজি বলি দিয়া হয় নেকি হাঁহ কুকুৰা ইয়াত? হয়, এনেকৈ শুনিবলৈ পোৱা গৈছে যে হাঁহ কুকুৰা বলি দিয়া হয় বুলি, কিন্তু এতিয়ালৈকে সঠিকটো মানে আমি প্ৰমাণটো বা স্পটটো বস্তুটো দেখি পোৱা নাই এতিয়ালৈকে। যিহেতু চিংলত এনেধৰণৰ ঘটনা সংঘটিত হৈ গৈছে, অন্ধবিশ্বাসৰ বলি হ'ল নেকি ছাত্ৰীগৰাকী? মোৰ সন্দেহটো একটাই হৈছে, যিহেতু মানে আজি বগান অঞ্চলৰ আমাৰ মজদুৰ মানুহৰ কথা আপোনালোকে জানে যে তেঁতৰ এটা মানে নিজৰ এটা সজাগতা বস্তু বোলাটো নায়েই। আৰু বগান অঞ্চল যিয়ে বগান নহওক, আজি বহুতে দুৰ্ভাগ্যজনকৰ কথা আৰু দুখ লগা কথা যে ইয়াত মালিক পক্ষ বা শ্ৰমিকসকলে, যিবিলাক জ্যেষ্ঠ বুদ্ধিজীৱীসকলে আছে, তেওঁলোকে অকণমান আহি পেলাই এই জেগাটো তদন্ত কৰিব লাগে, বা যোৱাকালিটো ঘটনাটো কি হৈছিলে কি নাই। কাৰণ এই কণমানি শিশুটো আজি ঘটনাটো হৈ গৈছে, কাৰণ কালি গৈ আৰু শিশু মানে ঘটনা হ'ব বুলি মানে আমাৰ এটা সন্দেহ হৈছে। এতিয়া কি ক'ব, আৰক্ষী তদন্তটো আপোনালোকে কেনেধৰণৰ লৈছে? আপোনালোকে সুখী নে আৰক্ষী তদন্তত? একচুৱেলি আমি সেইটো ক'ব নিবিচাৰোঁ যে আৰক্ষী তদন্তত আমি সুখী বুলি, কাৰণ আৰক্ষী যোৱাকালি আহি ৰাতি ইয়াত উপস্থিত হৈছিলে বুলি শুনিছোঁ, কিন্তু ইয়াৰ পৰা কি পালে কি নাই এতিয়ালৈকে ঘটনাটো মানে একো পোহৰত অহা নাই। আমি যিহেতু তেওঁৰ ঘৰলৈ গৈছিলোঁ, ছাত্ৰীগৰাকী ঘৰলৈ গৈছিলোঁ, তাত কিন্তু মাক দেউতাকে কৈছে আৰক্ষী বৰ্তমান কিন্তু অহা নাই, সোধপোছ কৰা নাই। দুটা কণমানি শিশু আছিল, শিশুকেইটাৰ মাক দেউতাককো সোধপোছ কৰা নাই। গতিকে তদন্তত লেহেমীয়া হৈছিল ভাবে নেকি? নাই, এইটোও একচুৱেলি মানে লেহেমীয়া বুলিও ক'ব পৰা নাই। আৰক্ষী অধীক্ষকক কি আহ্বান জনাব আপুনি? আৰক্ষী অধীক্ষকক মই একটাই আহ্বান জনাওঁ যে তেখেত দোষীক কাৰায়ত্ব কৰিব লাগে, আৰু কালপিতজনক অতি শীঘ্ৰে ধৰি মেলি তেখেতক আইনৰ যি দণ্ড বিধিৰ বিধানত যি মানে আইন বনাই দিছে, সেই আইন হিচাপে তেখেতক
শাস্তিটো প্ৰদান কৰিব লাগে মই আহ্বান জনাইছোঁ। নিশ্চয় মই পুনৰ কৈছোঁ আচলতে অন্ধবিশ্বাসৰ যিহেতু বলি হৈছে পুনৰ সোণাৰীত আচলতে দুটাকৈ ঘটনা ক্ৰমান্বয়ে সংঘটিত হ'ব ধৰিছে। সেইবাবে আমি এই দুৰ্গম স্থানলৈ আহিছোঁ আৰু দেখুৱাইছোঁ। পুনৰ ভিডিঅ' জাৰ্নেলিষ্টে কাষৰ পৰা দেখুৱাব। এই যিখন কাপোৰ দেখিছে এই মুহূৰ্তত যদি প্ৰাগ নিউজৰ দৰ্শকে চাই আছে নিশ্চয় গম পাব কি এখন নতুন কাপোৰ ইয়াত বন্ধা আছে আৰু ইয়াত পূজা পাতল যথেষ্ট কৰা হয়। ইয়াত ধূপ ধূনা আছে, প্লাষ্টিকৰ বটল লগাইছে, মিঠাতেল অনা বটল লগাইছে। বোলে গোটেই বিষয়টো যদি তদন্ত আওতালৈ আহে, আৰক্ষীয়ে যদি সঠিকভাৱে তদন্ত কৰে, তেতিয়াহ'লে এই গোটেই ঘটনাটোৰ তথ্য পোহৰলৈ আহিব। এক ভয়ানক আচলতে এটা অঞ্চল, ভিতৰুৱা অঞ্চল, যিটো স্থানত যদি আজি যিকোনো মানুহে যদি আহে ইয়াত অকলে আহিবলৈ ভয় লাগে। গতিকে এই দুৰ্গম স্থানৰ এই স্থানখনৰ বাবেই বলি হ'ল নেকি সেই কণমানি আলিয়া তাঁতী? এইটো আমাৰ দ্বিতীয়টো প্ৰশ্ন আছিল। প্ৰথম প্ৰশ্ন আছিল যে সেই ছাত্ৰীগৰাকী কোনোবাই ধৰ্ষণ কৰিলে নেকি, ধৰ্ষণ কৰি তেওঁক ডিঙি ৰেপি হত্যা কৰিলে নেকি? কিন্তু আমাৰ যিটো সূত্ৰ আমি প্ৰাগ নিউজত যিটো আমি ইয়াত ইতিমধ্যে আমি ইয়াতে পাইছোঁহি, এই যিটো অনুসন্ধান কৰি প্ৰাথমিক অনুমান মতে ছাত্ৰীগৰাকী অন্ধবিশ্বাসৰ বলি হ'ল নেকি বুলি আচলতে ৰাইজৰ মুখে মুখে এতিয়া চলিছে। কিয়নো ঘটনাস্থলীত যিহেতু যিগৰাকী ছাত্ৰী উদ্ধাৰ হৈছিল সেই ছাত্ৰীগৰাকী ঘটনাস্থলীৰ পৰা কিছু দূৰতে আছে এইখন স্থান। গতিকে আৰক্ষী অধীক্ষকৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ লোকসকলে যেতিয়া তদন্ত আৰম্ভ কৰে, ছাত্ৰ সংগঠনৰ পৰা বহুতো জনগোষ্ঠীয় সংগঠন আছে, তেওঁলোকে যে সজাগতা সৃষ্টি কৰে, তেতিয়াহে আচলতে এনে ঘটনাবোৰ উৰ পৰিব। আৰু আমিও প্ৰাগ নিউজ আশা কৰোঁ এনেধৰণৰ কণমানি এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰীক এনেধৰণে আচলতে নৰবলিয়ে হওক বা ধৰ্ষণ কৰি হত্যা কৰা হওক, এনেধৰণৰ নৃশংস হত্যাকাণ্ড যাতে নঘটে, ইয়াকে আমি কামনা কৰোঁ। হয়।